নুমলীগড়ত বানৰ বাবে ৩ শতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত এতিয়া অন্ধকাৰত। বোকাখাট সমজিলা মহুৰামুখৰ গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এতিয়াও এককাল পৰ্যন্ত পানী আছে। পানীৰ বাবে বিদ্যালয়খন বন্ধ হৈ আছে। কোনো পাঠদান কৰিব পৰা অৱস্থা তাত নাই। ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে বিদ্যালয়ৰ চৌহদত এতিয়া চৰি আছে হাঁহ। দীৰ্ঘদিন ধৰি পাঠদান ব্যাহত হোৱাত ৩ শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে শিক্ষক, শিক্ষয়িত্ৰী তথা অভিভাৱকসকল। পূৰ্বেও বানৰ সময়ত বিদ্যালয়খনত এনেকৈয়ে দীৰ্ঘদিনলৈকে পাঠদান বন্ধ হৈ আছিল। নিশ্চয়কৈ নুমলীগড়ত বান পৰিস্থিতি উন্নত হ'ল যদিও এতিয়াও বহু অঞ্চল বানত প্লাবিত হৈ আছে। বোকাখাট সমজিলাৰ অধীনৰ বহুকেইখন বিদ্যালয় ইতিমধ্যে দেখা পোৱা গৈছে পানীৰ তলত বুৰ গৈ আছে। আৰু বিশেষকৈ মই এখন বিদ্যালয়ত উপস্থিত আছো, গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়। যিখন বিদ্যালয় প্ৰতিটো বছৰত যি বান আহে সেই বানৰ সময়ত বুৰ যায় আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ যি পাঠদানৰ ব্যৱস্থা সেই পাঠদানৰ ব্যৱস্থা ব্যাহত হৈ থাকে। আৰু বৰ্তমান বৰ্ষতো দেখা পোৱা গৈছে বিদ্যালয়খনত কিছুদিনৰ আগতে পানী সোমাইছিলে আৰু সেই পানীত বৰ্তমানো বিদ্যালয়খন বুৰ গৈ থকা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সতীত থৈ সামগ্ৰিক পৰিৱেশটো দেখুৱাব। গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়খন দীৰ্ঘদিন এনেদৰে বানত বুৰ গৈ আছে আৰু যাৰ বাবে বিদ্যালয়খনত পাঠদান ইতিমধ্যে আৰম্ভ হোৱা নাই। প্ৰতিটো বৰ্ষতেই দেখা যায় এই বিদ্যালয়খন এনেদৰে বানত বুৰ যায় আৰু তাৰ পিছতেই যি পাঠদান সেই পাঠদান বন্ধ হৈ পৰে। উপায়ন্তৰ ইয়াৰ যিসকল শিক্ষকসকল তেওঁলোক উপায়ন্তৰ, কাৰণ বিদ্যালয়খনৰ যি চৌহদত এতিয়া এককাল পৰ্যন্ত পানী। সমগ্ৰ পৰিৱেশটো মোৰ কেমেৰা সতীত দেখুৱাই আছে। এই বৰ্ষতো দেখা পোৱা গ'ল, এই বৰ্ষত যি বান আহিছিল সেই বান কিছু পৰিমাণে উন্নত হ'ল যদিও কিন্তু বৰ্তমানো দেখা পোৱা গৈছে বোকাখাট সমজিলাৰ অধীনৰ বহু অঞ্চল এনেদৰে বানত প্লাবিত হৈ আছে। বহু বিদ্যালয়, মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে বানত প্লাবিত হৈ আছে। মই কথা পাতিব বিচাৰিম, মোৰ লগত গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকল আছে। তেওঁলোক এনেদৰে আহি বিদ্যালয়ৰ যি গেট সেই গেটত এনেদৰে ৰৈ থাকিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকল আহে কিন্তু তেওঁলোক ঘূৰি যাবলগীয়া হয়, কাৰণ বিদ্যালয়ত প্ৰৱেশ কৰিব পৰা পৰিৱেশ গঢ়ি উঠা নাই বৰ্তমান পৰ্যন্ত। মই কথা পাতিব বিচাৰিম, কিমান দিনৰ পৰা বন্ধ হৈ আছে? হয়, গৰম বন্ধ খোলাৰ পিছদিনাখনৰ পৰাই স্কুলখনৰ এইটো অৱস্থা হৈ আছে। প্ৰতি বছৰে আমাৰ বিদ্যালয়খন সঁচাকৈ বানপানীয়ে মানে ধুৱাই পেলাই আমাৰ যথেষ্ট সমস্যা হৈছে। এই সমস্যাত আমাৰ শিক্ষকসকল আমি আহোঁ, কিন্তু আহিলেও এতিয়া এই পৰিস্থিতিত আমি বিদ্যালয়লৈ সোমাব নোৱাৰি আমি ৰাস্তাতে অফিচ কৰোঁ, কাৰ্যালয় কৰোঁ, কৰি আমি ঘৰলৈ যাব লগা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ কি হ'ব এনেদৰে? ছাত্ৰ-ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছে। এতিয়া আৰু হয়তো 15-20 দিন লাগিব এই পানী শুকাবলৈ। তেনেকুৱা যদি পৰিস্থিতি হয় যথেষ্টখিনি অসুবিধা হ'ব। এতিয়া আগন্তুক ছমহীয়া পৰীক্ষা আহি আছে, গতিকে আমি যথেষ্ট চিন্তনীয় হৈ পৰিছোঁ। কিমানমান ছাত্ৰ-ছাত্ৰী আছে? 312 জন আমাৰ ছাত্ৰ-ছাত্ৰী আছে। 312 জন ছাত্ৰ-ছাত্ৰীক লৈ আমি যথেষ্টখিনি শংকিত হৈ পৰিছোঁ। চৰকাৰ প্ৰশাসনক এই বিষয়ে অৱগত কৰিছে? চৰকাৰ প্ৰশাসনক আমি ইতিমধ্যে অৱগত কৰিছোঁ, বিভিন্ন বিভাগতো কৰিছোঁ আমি। কিন্তু কৰাৰ স্বত্তেও তেখেতসকলেও সঁহাৰিটো দিছে। কিন্তু আমাৰ দৃষ্টিভংগীত আমি দুটা সমস্যা জৰ্জৰিত হৈ আছোঁ আমাৰ বিদ্যালয়খনত। যে এটা হ'ল আৰ্ট ফিলিংটো যদি 5 ফুট ওখ কৰা যায়, অন্তত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কিঞ্চিত পৰিমাণে হ'লেও সকাহ পাব। সমগ্ৰ বিষয়ে চৰকাৰ প্ৰশাসনক বা বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিলে? আবেদন কৰা হৈছিলে আৰু সেইমতে বিভাগীয় কৰ্তৃপক্ষও আহিছে, আমাক কিছুমান তথ্য পাতি বিচাৰিছে। আমি সেইমতে তথ্য পাতিখিনি যোগান ধৰিছোঁ।